নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক এনেকুৱা এটা প্ৰজাতিৰ কুকুৰাৰ বিষয়ে জনাম যিটো প্ৰজাতিৰ কুকুৰাক আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰিব পাৰিব আৰু মাংস উৎপাদনৰ কাৰণে পালন কৰিব পাৰিব আৰু এই কুকুৰাৰ প্ৰজাতিটো অতি সোনকালে ডাঙৰ হয় যাৰ বাবে ইহঁতক আপোনালোকে সোনকালে বিক্ৰীও কৰিব পাৰিব এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল সোণালী কুকুৰা হৈছে বাংলাদেশৰ প্ৰজাতি আৰু সোণালী কুকুৰাক আৰায়াৰৰ মতা কুকুৰা আৰু ফাউমিৰ মাইকী কুকুৰাৰ লগত ক্ৰছ কৰি সৃষ্টি কৰা হৈছে আৰু আৰায়াৰ কুকুৰাই বেছিকৈ কণী দিয়ে আৰায়াৰৰ যিটো মাইকী কুকুৰা থাকে সেই কুকুৰাজনীয়ে এবছৰত প্ৰায় 300 পৰা 320 টা পৰ্যন্ত কণী দিয়ে আৰু ফাউমি কুকুৰায়ো বেছিকৈ কণী দিয়ে আৰু আৰায়াৰৰ মতা কুকুৰা আৰু ফাউমিৰ মাইকী কুকুৰাৰ লগত ক্ৰছ কৰি সোণালী কুকুৰাক সৃষ্টি কৰাৰ কাৰণে সোণালী কুকুৰায়ো বেছিকৈ কণী দিয়ে সোণালী কুকুৰাই এবছৰত প্ৰায় 200 পৰা 220 টা পৰ্যন্ত কণী দিয়ে সোণালী কুকুৰাক মাংস আৰু কণী দুয়োটা উৎপাদনৰ কাৰণে পালন কৰা হয় সোণালী কুকুৰাবোৰ দেখিবলৈ প্ৰায় লোকেল কুকুৰাৰ দৰে হয় আৰু সোণালী কুকুৰাৰ মাজতো লোকেল কুকুৰাৰ দৰে বিভিন্ন ধৰণৰ ৰং দেখিবলৈ পোৱা যায় সোণালী কুকুৰাক যদি আপোনালোকে মাংস উৎপাদনৰ কাৰণে পালন কৰিব বিচাৰে তেনেহলে তাৰ বাবে আপোনালোকে সোণালী কুকুৰাৰ এদিনীয়া পোৱালি ক্ৰয় কৰিব লাগিব আৰু সোণালী কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ মূল্য ঠাই ভেদে আৰু সিজন ভেদে বেলেগ বেলেগ হয় তথাপিতো সোণালী কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ মূল্য 25 টকাৰ পৰা আৰম্ভ কৰি 30 টকা 35 টকা বা 45 টকা পৰ্যন্ত হয় যদি আপোনালোকে সোণালী কুকুৰাক মাংস উৎপাদনৰ কাৰণে পালন কৰে তেনেহলে প্ৰথম অৱস্থাত সোণালী কুকুৰাৰ পোৱালিবোৰ যেতিয়া আপোনালোকে ব্ৰুডিং কৰিব তেতিয়া সিহঁতক প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিব লাগিব তাৰ পাছত ষ্টাৰ্টাৰ দানা খাবলৈ দিব লাগিব আৰু যেতিয়া সিহঁতবোৰ ডাঙৰ হৈ যাব তেতিয়া আপোনালোকে সিহঁতক ফিনিচাৰ দানা খাবলৈ দিব পাৰে আমি যিখিনি সোণালী কুকুৰা পালন কৰো সেই সোণালী কুকুৰাখিনিক আমি ফিনিচাৰ দানা খাবলৈ নিদিও যেতিয়া আমি সোণালী কুকুৰাৰ পোৱালিবোৰ ব্ৰুডিং কৰি থাকো সেইখিনি সময়ত সোণালী কুকুৰাৰ পোৱালিবোৰক আমি প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিওঁ কেইদিনমান যোৱাৰ পাছত আমি সিহঁতক ষ্টাৰ্টাৰ দানা খাবলৈ দিওঁ লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে সেইটো আমি সিহঁতক খাবলৈ দিওঁ আৰু এই ষ্টাৰ্টাৰ দানা সিহঁতক আমি বিক্ৰীৰ উপযুক্ত হোৱালৈ খাবলৈ দিওঁ আমি সোণালী কুকুৰাবোৰক ফিনিচাৰ দানা খাবলৈ নিদিওঁ যদি আপোনালোকে সোণালী কুকুৰাবোৰক কণী উৎপাদনৰ কাৰণে পালন কৰিব বিচাৰে তেনেহলে সোণালী কুকুৰাৰ পোৱালিবোৰ যেতিয়া আপোনালোকে ব্ৰুডিং কৰিব সেইখিনি সময়ত সিহঁতক প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিব লাগিব তাৰ পাছত কেইদিনমান ষ্টাৰ্টাৰ দানা খাবলৈ দিব লাগিব তাৰ পাছত গ্ৰোৱাৰ দানা খাবলৈ দিব লাগিব আৰু কুকুৰাবোৰে যেতিয়া কণী পৰা আৰম্ভ কৰিব তেতিয়াৰ পৰা সিহঁতক আপোনালোকে লেয়াৰ দানা খাবলৈ দিব লাগিব যদি আপোনালোকে সোণালী কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰে আৰু ভাল কোৱালিটিৰ লেয়াৰ দানা খাবলৈ দিয়ে তেতিয়া সিহঁতবোৰে সঠিক সময়ত কণীও দিব লগতে সিহঁতে বেছিকৈ কণীও দিব যদি আপোনালোকে সোণালী কুকুৰাবোৰক মাংস উৎপাদনৰ কাৰণে পালন কৰে আৰু সোণালী কুকুৰাবোৰক আবদ্ধ পদ্ধতিত ৰাখি কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেনেহলে সোণালী কুকুৰাবোৰক 1 কেজি ওজন হ'বৰ বাবে প্ৰায় 70 পৰা 80 দিন সময় লাগে কেতিয়াবা সোণালী কুকুৰাবোৰ 75 দিনতো 1 কেজি ওজনৰ হৈ যায় কিন্তু আপোনালোকে সিহঁতক আবদ্ধ কৰি ৰাখিব লাগিব লগতে সিহঁতক কেৱল কমাৰ্চিয়েল দানা খাবলৈ দিব লাগিব যদি আপোনালোকে সোণালী কুকুৰাবোৰক ব্ৰইলাৰৰ দৰে পালন কৰে সিহঁতক যদি আপোনালোকে আবদ্ধ পদ্ধতিত ৰাখি কেৱল কমাৰ্চিয়েল দানা খাবলৈ দি থাকে সিহঁতৰ বাচন বৰ্তনবোৰ যদি আপোনালোকে খালি হ'বলৈ নিদিয়ে অনবৰতে যদি সিহঁতে দানা পানী খাবলৈ পাই থাকে তেতিয়া 70 পৰা 80 দিনৰ ভিতৰত সিহঁতৰ ওজন 1 কেজি হৈ যায় কিন্তু সোণালী কুকুৰাবোৰক আপোনালোকে লোকেল কুকুৰাৰ দৰেও পালন কৰিব পাৰে বাহিৰত মুকলি ঠাইত এৰিও পালন কৰিব পাৰে লগতে ঘৰুৱা খাদ্য খুৱাইও পালন কৰিব পাৰে যদি আপোনালোকে সোণালী কুকুৰাবোৰক বাহিৰত মুকলি ঠাইত এৰি দিয়ে লগতে কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে ঘৰুৱা খাদ্য খুৱাই পালন কৰে তেতিয়া 70 পৰা 80 দিনৰ ভিতৰত সিহঁতৰ ওজন 1 কেজি নহব সিহঁতৰ ওজন 1 কেজি হ'বলৈ কিছুদিন সময় লাগিব সোণালী কুকুৰাবোৰে 1 কেজি ওজন হ'বৰ বাবে প্ৰায় 3 কেজি 400 গ্ৰামৰ পৰা 3 কেজি 500 গ্ৰাম পৰ্যন্ত দানা খায় মানে 3 কেজি 400 গ্ৰামৰ পৰা 3 কেজি 500 গ্ৰাম পৰ্যন্ত দানা খাই এটা সোণালী কুকুৰা 1 কেজি ওজনৰ হয় আৰু সোণালী কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বেছি যাৰ বাবে সোণালী কুকুৰাবোৰৰ মাজত সাধাৰণতে বেছিকৈ বেমাৰ আজাৰ দেখিবলৈ পোৱা নাযায় লোকেল কুকুৰাৰ মাজত যেনেকৈ বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা নাযায় ঠিক তেনেদৰেই সোণালী কুকুৰাৰ ক্ষেত্ৰতো একেই হয় সোণালী কুকুৰাৰ মাজতো বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা নাযায় বিক্ৰীৰ উপযুক্ত হোৱা সোণালী কুকুৰাৰ হোলচেল মূল্য প্ৰতি কেজিত 180 টকাৰ পৰা আৰম্ভ কৰি 200 টকা 220 টকা বা 250 টকা পৰ্যন্ত হয় আৰু সোণালী কুকুৰাবোৰক যদি আপোনালোকে খুচুৰা মূল্যত বিক্ৰী কৰে তেনেহলে সোণালী কুকুৰাৰ খুচুৰা মূল্য প্ৰতি কেজিত
270 টকাৰ পৰা আৰম্ভ কৰি 290 টকা 320 টকা বা 350 টকা পৰ্যন্ত হয় হেতু ঠাই ভেদে আৰু সিজন ভেদে বেলেগ বেলেগ হয় যদি আপোনালোকে সোণালী কুকুৰা পালন কৰিব বিচাৰে আৰু যদি আপোনালোকৰ ঘৰ নগাঁও জিলাত অৱস্থিত হয় বা নগাঁও জিলাৰ আশে-পাশে হয় তেনেহলে আপোনালোকে আমাৰ পৰা সোণালী কুকুৰাৰ পোৱালি ক্ৰয় কৰিব পাৰে আমাৰ পৰা আপোনালোকে ভাল কোৱালিটিৰ সোণালী কুকুৰাৰ পোৱালি লাভ কৰিব যদি আপোনালোকে আমাৰ পৰা সোণালী কুকুৰাৰ পোৱালি ক্ৰয় কৰিব বিচাৰে তেনেহলে স্ক্ৰিনত দিয়া এই নাম্বাৰটোত এটা মেছেজ দিব পাৰে আমাৰ এই নাম্বাৰটোত WhatsApp আছে আৰু এই নাম্বাৰটোত যদি আপোনালোকে এটা মেছেজ দিয়ে তেনেহলে আমাৰ পৰা আপোনালোকে সোণালী কুকুৰাৰ পোৱালি ক্ৰয় কৰিব পাৰিব আৰু এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ